বিদেশত ভাৰতক উপস্থাপন কৰিলে নেতিবাচক ৰূপত। ইউএছত কমেডি কৰিবলৈ গৈ ভাৰতক সজাৰে হাঁহিৰ পাত্ৰ। অভিনেতাজনৰ বিৰুদ্ধে ৰুজু কৰা হৈছে গোচৰ। বিতৰ্কৰ পিছতেই ক্ষমা অভিনেতাজনৰ। মই সেইখন ভাৰতৰ য'ত দিনত কৰা হয় দেৱী পূজা আৰু নিশা দলবদ্ধ ধৰ্ষণ। এনেকৈয়ে নিজৰ দেশক উপস্থাপন কৰিলে কমেডিয়ান বীৰ দাসে। I come from an India where we worship women during the day and gang rape them at night. I come from an India. ইউএছৰ জন এফ কেনেডি চেণ্টাৰত হাজাৰ হাজাৰ দৰ্শকৰ উপস্থিতিত কমেডি কৰিবলৈ গৈ বীৰ দাসে নিজৰ লগতে ভাৰতকো কৰিলে হাঁহিৰ পাত্ৰ। আই কাম ফ্ৰম টু ইণ্ডিয়াজ বুলি কমেডি কৰি ভাৰতৰ ছবি দেখুৱাবলৈ গৈ ভাৰতত হৈ পৰিছে এতিয়া ভাইৰেল তথা বিতৰ্কৰ বিষয়। I come from an India where we bleed blue every time we play green, but every time we lose to green, we turn orange all of a sudden. কমেডিৰ মাধ্যমেৰে বীৰ দাসে ভাৰতৰ দাঙি ধৰিলে দুটাকৈ ৰূপ। এখন ভাৰতৰ দুটাকৈ ৰূপ উদঙাই নানান ধৰণে দৰ্শকক আমোদ দিবলৈ চেষ্টা কৰি এতিয়া পৰিছে বিপদত। ইউএছত ভাৰতক যি তাচ্ছিল্যৰ ৰূপত কমেডি কৰিলে উচ্চ ন্যায়ালয়ৰ অধিবক্তা আশুতোষ দুবে এতিয়া ৰুজু কৰিছে অভিনেতাজনৰ বিৰুদ্ধে গোচৰ। Where old leaders will not stop talking about their dead fathers and young leaders will not stop following their living mothers. I come from an India that has the largest working population under 30 on the planet but still listens to 75-year-old leaders with 150-year-old ideas. I come from an India where every time we get information, we are always available to care for the PM, but we can't seem to get any information on PM Cares. I come from an India. COVID-19 দলবদ্ধ ধৰ্ষণ, খেতিয়ক, পলিটিক্স বিভিন্ন বিষয়ক লৈ কৰিছিল অভিনেতাজনে কমেডি। অৱশেষত বীৰ দাসে সামাজিক মাধ্যমৰ জৰিয়তে দিবলগীয়া হ'ল স্পষ্টীকৰণ আৰু স্পষ্টীকৰণ দি ক'লে যে নিজৰ দেশক অপমান কৰাৰ উদ্দেশ্যেৰে এই কমেডি তেওঁ কৰা নাছিল। আৰু এনেদৰে অভিনেতা বীৰ দাসে সামাজিক মাধ্যমত ক্ষমা বিচাৰিলে। নিউজ ডেস্ক ৰিপৰ্ট, টাইম 8। বিদেশত ভাৰতক উপস্থাপন কৰিলে নেতিবাচক ৰূপত। ইউএছত কমেডি কৰিবলৈ গৈ ভাৰতক সজাৰে হাঁহিৰ পাত্ৰ। অভিনেতাজনৰ বিৰুদ্ধে ৰুজু কৰা হৈছে গোচৰ। বিতৰ্কৰ পিছতেই ক্ষমা অভিনেতাজনৰ। মই সেইখন ভাৰতৰ য'ত দিনত কৰা হয় দেৱী পূজা আৰু নিশা দলবদ্ধ ধৰ্ষণ। এনেকৈয়ে নিজৰ দেশক উপস্থাপন কৰিলে কমেডিয়ান বীৰ দাসে। I come from an India where we worship women during the day and gang rape them at night. I come from an India. ইউএছৰ জন এফ কেনেডি চেণ্টাৰত হাজাৰ হাজাৰ দৰ্শকৰ উপস্থিতিত কমেডি কৰিবলৈ গৈ বীৰ দাসে নিজৰ লগতে ভাৰতকো কৰিলে হাঁহিৰ পাত্ৰ। আই কাম ফ্ৰম টু ইণ্ডিয়াজ বুলি কমেডি কৰি ভাৰতৰ ছবি দেখুৱাবলৈ গৈ ভাৰতত হৈ পৰিছে এতিয়া ভাইৰেল তথা বিতৰ্কৰ বিষয়। I come from an India where we bleed blue every time we play green, but every time we lose to green, we turn orange all of a sudden. কমেডিৰ মাধ্যমেৰে বীৰ দাসে ভাৰতৰ দাঙি ধৰিলে দুটাকৈ ৰূপ। এখন ভাৰতৰ দুটাকৈ ৰূপ উদঙাই নানান ধৰণে দৰ্শকক আমোদ দিবলৈ চেষ্টা কৰি এতিয়া পৰিছে বিপদত। ইউএছত ভাৰতক যি তাচ্ছিল্যৰ ৰূপত কমেডি কৰিলে উচ্চ ন্যায়ালয়ৰ অধিবক্তা আশুতোষ দুবে এতিয়া ৰুজু কৰিছে অভিনেতাজনৰ বিৰুদ্ধে গোচৰ। Where old leaders will not stop talking about their dead fathers and young leaders will not stop following their living mothers. I come from an India that has the largest working population under 30 on the planet but still listens to 75-year-old leaders with 150-year-old ideas. I come from an India where every time we get information, we are always available to care for the PM, but we can't seem to get any information on PM Cares. I come from an India.
কোভিড-19 দলবদ্ধ ধৰ্ষণ খেতিয়ক পলিটিক্স বিভিন্ন বিষয়ক লৈ কৰিছিল অভিনেতাজনে কমেডি অৱশেষত বীৰ দাসে সামাজিক মাধ্যমৰ জৰিয়তে দিবলগীয়া হ'ল স্পষ্টীকৰণ আৰু স্পষ্টীকৰণ দি ক'লে যে নিজৰ দেশক অপমান কৰাৰ উদ্দেশ্যেৰে এই কমেডি তেওঁ কৰা নাছিল আৰু এনেদৰে অভিনেতা বীৰ দাসে সামাজিক মাধ্যমত ক্ষমা বিচাৰিলে নিউজ ডেস্ক ৰিপৰ্ট টাইম 8